আমি MSME মার্কেটিং বোর্ডৰ সেন্ট্রাল গভর্নিং বডিৰ পৰা আমি এটা সিদ্ধান্ত লৈছো যে আমাৰ ইন্ডিয়াত এনেকা এজন মানুহ আমাৰ মাজত আজি নাই যোন হৈছে পৰম শ্ৰদ্ধেয় প্ৰয়াত ৰতন টাটাজী আমাৰ ভাৰতবৰ্ষৰ গোটেই মানুহে জানে যে ৰতন টাটাজীয়ে তেওঁৰ ব্যক্তিগত জীৱনটো এৰিকিনি সমাজৰ কাৰণে ত্যাগ কৰি দিছে গোটেই জীৱনটো আৰু তেখেতে আমাৰ মাজত নাই ঢুকাইছে আমি তেওঁক এটা ৰাজকীয়ভাৱে শ্ৰদ্ধাঞ্জলি কৰিবলৈ এটা আমাৰ MSME মাৰ্কেটিং বোৰ্ডৰ তৰফৰ পৰা গোটেই ইণ্ডিয়াৰ যিমানখিনি ষ্টেট আছে গোটেই ষ্টেটৰ লগত আলোচনা কৰি আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিবলৈ সিদ্ধান্ত লৈছো ডিসেম্বৰ মাহৰ লাষ্টত এই প্ৰগ্ৰামটো হ'ব নেশ্যনেল প্ৰগ্ৰাম ইণ্ডিয়াৰ 20টাৰ পৰা 25টালৈ ষ্টেটৰ প্ৰতিনিধি আমাৰ এইটো প্ৰগ্ৰামত থাকিব আৰু নেশ্যনেল ইণ্টাৰনেশ্যনেল কৰ্পোৰেট যিখিনি জগতৰ মানুহ আছে হিয়তক আমি আমন্ত্ৰণ জনাম লগতে আপোনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উৰ্ধতন যিবিলাক ৰাজনৈতিক ব্যক্তিবৰ্গ আছে তেখেতসকলক আমি আমন্ত্ৰণ জনাম আৰু গোটেই ইণ্ডিয়াৰ প্ৰতিখন ষ্টেটৰ পৰা যিবিলাক উদ্যোগী আছে উদ্যোগীসকলক আমি আমন্ত্ৰণ জনাম আমাৰ মাৰ্কেটিং বোৰ্ডৰ লগত অল ওভাৰ ইণ্ডিয়াত বহুত উদ্যোগী জড়িত আছে তেখেতসকলে উপস্থিত থাকিব আমাৰ এই প্ৰগ্ৰামটো কৰাৰ মুখ্য উদ্দেশ্যটো হৈছে ৰতন টাটাজী আমাৰ ভাৰতবৰ্ষৰ মানুহৰ কাৰণে এটা এক্সাম্পল যেনে তেখেতে এজন ওয়েল এষ্টাব্লিছড বিজনেছমেন হোৱাৰ পাছতো সমাজৰ কাৰণে যে কাম কৰিব পাৰে পসিবল সেই বস্তুটো বৰ্তমান প্ৰজন্মক জনাবলৈ আৰু বৰ্তমান প্ৰজন্ম উৎসাহিত হ'বলৈ আমি প্ৰগ্ৰামটো একফালে ভাবিছো আনফালে ভাবি আছো যেজন মানুহে আমাৰ সমাজৰ কাৰণে দেহৰ কাৰণে ইমানখিনি কাম কৰিছে ইমানখিনি কাম কৰাৰ পাছত তেখেতক যেনেকা আমি শ্ৰদ্ধাৰ সহিত স্মৰণ কৰিব লাগে আমাৰ হিচাপত এতিয়ালৈকে অল ওভাৰ ইণ্ডিয়াত তেনেকা স্মৰণ কৰা নাই আমি অসমৰ পৰা নেশ্যনেল প্ৰগ্ৰামটো ষ্টাৰ্ট কৰিম আৰু ডিসেম্বৰ মাহত এই কাৰণে দিছো যে এই প্ৰগ্ৰামটো মাধ্যম কৰি কিনি অল ওভাৰ ইণ্ডিয়াৰ গোটেই ষ্টেটত আমাৰ এটা আপোনাৰ অভ্যৰ্থনা কমিটি কৰা হ'ব অল ওভাৰ ইণ্ডিয়াক লৈ কিনি আৰু গোটেই ষ্টেটত এখন মিটিং কৰা হ'ব মিনিমাম 20টাৰ পৰা 22টা ষ্টেটত এখন মিটিং কৰা হ'ব এইটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো সাকসেস কৰিবলৈ এনে এটা কথাত গোটেই ষ্টেটৰ মানুহখিনি জানিব লাগে যে ৰতন টাটাক লৈ কিনি এনেকা এটা প্ৰগ্ৰাম হৈ আছে তাৰ কাৰণটো হ'ল চাওক আমি আজি সমাজৰ কাৰণে কিবা কৰি আছো কালিলৈ আমি এই সমাজত নাথাকিম আমি সমাজত যদি কাম কৰি আমি যেতিয়া দুখাই যাম তেতিয়া যদি আমাক লৈ যদি মানুহে চৰ্চা চিন্তা নকৰে তেতিয়াহ'লে তো আমাৰ ইমান কাম কৰি লাভ নাই তাকছে বহুত ওপৰত ৰতন টাটাজী আমাৰ এটা মডেল হ'ব পাৰে মডেলে হয় ইণ্ডিয়াৰ এজন মডেল হয় সোশিয়েল ওয়ার্কার হিচাপত এজন মডেল বুলি কম তেখেতৰ মডেলটো ফলো কৰি কিনি আজিৰ যিখিনি আমাৰ ল'ৰা ছোৱালী আছে যুৱক আছে হিয়তে যাতে নিজৰ জীৱনটো এন্টাৰপ্ৰেনাৰৰ লগতে আপোনাৰ যাতে তেখেতে আপোনাৰ এজন ভাল সোশিয়েল ওয়েল এষ্টাব্লিছ সোশিয়েল ওয়ার্কার হ'ব পাৰে আমাৰ প্ৰগ্ৰামৰ মেইন উদ্দেশ্যটো হৈছে এইটো আমি গুৱাহাটীত কৰিম কিন্তু এতিয়ালৈকে জায়গাখন ডিসাইড কৰা নাই কাৰণ ইণ্ডিয়াৰ 21টা ষ্টেটক লৈ কিনি তো কৰিব লাগে এটা ধৰক দিল্লীত আমাৰ নেক্সট মিটিংত আমি জায়গাখন সিলেক্ট কৰিম এটা ভাল জায়গাত কৰিম বুলি ভাবি আছো আমি এনে ধৰক ভাবিছো আমাৰ কলাক্ষেত্ৰৰ কথা ভাবি আছো কিন্তু ডেট টাইমটো তো মিলিব লাগিব আৰু চাওক আমাৰ এইটো প্ৰগ্ৰামত আপোনালোকক এটা কথা কওঁ আমাৰ প্ৰাইম মিনিষ্টাৰ জি যেনেকা কাম কৰি আছে যেনেকা আমাৰ চিফ মিনিষ্টাৰ জি কাম কৰি আছে অল ওভাৰ ইণ্ডিয়াৰ কথা মই কৈ আছো নেশ্যনেলি কথাখিনি পাতি আছো তেনেকা এজন আমি ভাৰতীয় নাগৰিক হিচাপত আমাৰ এটা গুৰুদায়িত্ব আছে সেই গুৰুদায়িত্বটি আমি পালন কৰিব লাগিব আৰু ৰাইজক আহ্বান কৰিব লাগিব সেইবোৰ কামত এই প্ৰগ্ৰামৰ দ্বাৰা তিনিটা বস্তু হ'ব এটা বস্তু হ'ল যে আমি ৰাষ্ট্ৰীয়ভাৱে এটা হৰণ সভা হওক বা আপোনাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি কৰি আছো গোটেই ৰাষ্ট্ৰখনে জানিব ইণ্টাৰনেশ্যনেলি ফোকাস হৈ থাকিব ৰতন টাটাজী আজি যদি নাই তেখেতসকলৰ মাজত ইণ্ডিয়াৰ মানুহখিনি ৰতন টাটাজীক শ্ৰদ্ধাৰ সহিত মানে হৰণ কৰি আছে সেকেন্ড কথাটো হ'ল নৱপ্ৰজন্মই জানিব পাৰিব
তাত কথাটো হ'ল আমাৰ যিখিনি ইণ্ডিয়া গভৰ্ণমেণ্ট আছে বা আমাৰ যিখিনি ইণ্ডিয়া ষ্টেট গভৰ্ণমেণ্ট আছে চবেই আপোনাৰ ৰতন টাটাজীক লৈ কিনি এটা বেলেগ আকাৰে চৰ্চা কৰিব যাতে কৰ্পোৰেট যদি জীৱিত নহয় তেতিয়াহ'লে ইণ্ডিয়াৰ ইকনমি ডেভেলপ নহ'ব। সেই তিনিটা কাৰণত আমি এইটো প্ৰগ্ৰাম অৰ্গেনাইজ কৰি আছোঁ।